নমস্কাৰ বন্ধুসকল, বিজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি 2025 চনৰ ডিচেম্বৰৰ বাবে বৃশ্চিক ৰাশিৰ বাবে অতি বিশেষ আৰু পৰিৱৰ্তনশীল ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। বৃশ্চিক ৰাশিৰ বাবে এই মাহটো কেৱল নতুন অধ্যায় নহয়, কিন্তু নতুন শক্তি, নতুন সুযোগ আৰু নতুন পৰিৱৰ্তনৰ মাহ। এই মাহত আপুনি আগৰ তুলনাত অধিক সক্ৰিয়, শক্তিশালী আৰু মনোনিৱেশ কৰাৰ অনুভৱ কৰিব। ডিচেম্বৰৰ আৰম্ভণিয়ে আপোনাৰ জীৱনলৈ পৰিস্থিতি আনিব, য'ত আপোনাৰ পৰামৰ্শ, আপোনাৰ চিন্তাধাৰা আৰু আপোনাৰ আত্মবিশ্বাস আনৰ বাবে উপযোগী হ'ব। আৰু আটাইতকৈ ডাঙৰ কথা, এই মাহত বিদেশ ভ্ৰমণ আৰু বিদেশত বসতি স্থাপন কৰাৰ সম্ভাৱনা অতি শক্তিশালী। গ্ৰীণ কাৰ্ড, জনসংযোগ, ভিজা, যদি আপুনি এইবোৰৰ চেষ্টা কৰি আছে, তেন্তে ডিচেম্বৰ মাহত আপোনাৰ বাবে উল্লেখযোগ্য পৰিৱৰ্তন আনিব পাৰে। কিন্তু একে সময়তে কিছুমান প্ৰত্যাহ্বান আহিব, যেনে হঠাতে খৰচ বৃদ্ধি, সৰু বৰ ভ্ৰমণ আৰু সম্পৰ্কত কিছু উত্তেজনা। গতিকে এই মাহত আপুনি আপোনাৰ বাক্য আৰু খৰচ দুয়োটাতে কিছু নিয়ন্ত্ৰণ ৰাখিব লাগিব। বন্ধুসকল, গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, এই মাহত আপুনি সক্ৰিয় আৰু শক্তিশালী অনুভৱ কৰিব। আপোনাৰ ইতিবাচক চিন্তা আৰু পৰামৰ্শ আনৰ বাবে সহায় হ'ব। আপুনি গভীৰ গৱেষণাৰ প্ৰতি আগ্ৰহী হ'ব, যাৰ ফলত নতুন আৱিষ্কাৰৰ সূচনা হ'ব। বিদেশ ভ্ৰমণৰ প্ৰবল সম্ভাৱনা। যদি আপুনি বিদেশত বসতি স্থাপন কৰাৰ কথা ভাবিছে, তেন্তে এই মাহত আপুনি গ্ৰীণ কাৰ্ড, PR লাভ কৰিব পাৰে। আনহাতে আপোনাৰ খৰচ বাঢ়িব পাৰে আৰু আপুনি সঘনাই যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আপুনি হয়তো স্বৰ বাবে নিজৰ ওপৰত খৰচ কৰাৰ হেঁপাহ অনুভৱ কৰিব পাৰে, যিহেতু আপোনাৰ আপুনি নিজৰ কাৰণে আপুনি কি কৰিব পাৰিব যে খৰচ আপোনাৰ হ'ব পাৰে। আৰু আপোনাৰ ভাষণ নিয়ন্ত্ৰণ কৰক আৰু ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা দিশতে শক্তিশালী সম্পৰ্ক বজাই ৰখাটো মনোনিৱেশ কৰক। খৰচৰ সন্দৰ্ভত আপোনাৰ পিতৃ মাতৃৰ লগত কিছু উত্তেজনা থাকিব পাৰে, গতিকে ধন সঞ্চয় কৰাটো মনোনিৱেশ কৰক। প্ৰিয় দৰ্শক, আমি এতিয়া জানো আহক যে আপোনাৰ ডিচেম্বৰ মাহটো আপোনাৰ কেৰিয়াৰৰ দিশটো কেনেকৈ যাব। 7 ডিচেম্বৰৰ পৰা আপুনি নতুন প্ৰজেক্টৰ বাবে লোৱা সিদ্ধান্তই আপোনাক উপকৃত কৰিবলৈ আৰম্ভ কৰিব। আপোনাৰ কাম বাঢ়িব আৰু আপুনি বহিৰাজ্যৰ পৰা নতুন প্ৰজেক্ট লাভ কৰিব। কামৰ বাবে ছুটি, দূৰত্বৰ ভ্ৰমণৰ প্ৰয়োজন হ'ব পাৰে। এগৰাকী মহিলা বন্ধুৰ পৰা নতুন প্ৰস্তাৱ আৰু কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। 20 ডিচেম্বৰলৈকে চাকৰি সলনি কৰাৰ নতুন সুযোগ পাব। কেতুৰ প্ৰৱেশৰ বাবে এই মাহত পেছাদাৰী ফ্ৰণ্টত যিহেতু পেছাদাৰী দিশটোত আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। কোনো ধৰণৰ বিভ্ৰান্তিৰ পৰা আঁতৰি থাকিব লাগিব। যদি আপুনি নিয়োজিত, তেন্তে কৰ্মক্ষেত্ৰত কোনো ধৰণৰ তৰ্ক এৰাই চলিব লাগে, কিয়নো ঊৰ্ধ্বতন বিষয়া বা সহকৰ্মীৰ সৈতে তৰ্কই আপোনাৰ কৰ্মক্ষমতা আৰু সুনামত প্ৰভাৱ পেলাব পাৰে। গুৰুত্বপূৰ্ণ তাৰিখ আমি যদি চাওঁ, আপোনাৰ কাৰণে 9, 18, 12, 23 আৰু 27, যিহেতু কেৰিয়াৰৰ কাৰণে। তো আপোনাৰ এতিয়া আমি জানিম আহক যে প্ৰেম আৰু বিবাহৰ দিশটোনো কেনেকৈ হ'ব আপোনাৰ ডিচেম্বৰ মাহটো। এই মাহত আপুনি আপোনাৰ পত্নীৰ সৈতে মানসম্পন্ন সময় কটাব, যিয়ে পুৰণি অভিযোগসমূহ সমাধান কৰিব আৰু আপোনালোকক একেলগে ঘনিষ্ঠ কৰি তুলিব। যদি আপুনি অবিবাহিত, তেন্তে আপুনি এনে এজন সংগী বিচাৰি পাব, যিয়ে আপোনাৰ সৈতে তেওঁলোকৰ অনুভৱসমূহ শ্বেয়াৰ কৰিব, আপোনাৰ সম্পৰ্কক শক্তিশালী কৰিব। আপোনাৰ বিবাহিত জীৱন সুখম, প্ৰেম আৰু ৰোমাঞ্চৰে ভৰা হ'ব। আপুনি হয়তো আপোনাৰ পত্নীৰ সৈতে বহু প্ৰত্যাশিত বিদেশ ভ্ৰমণলৈ যাব পাৰে। আপোনাৰ পত্নীয়ে আপোনাক আৰ্থিকভাৱে সহায় কৰিব আৰু আপোনাৰ পত্নীয়ে নতুন চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। 5 ডিচেম্বৰৰ পৰা যিকোনো বিবাদৰ পৰা সাৱধান হওক, কিয়নো এইবোৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। যিকোনো মতানৈক্য যাতে বেছি নহয়, তাৰ বাবে আপুনি সমাধান কৰিব লাগিব।
গুৰুত্বপূৰ্ণ তাৰিখ যদি চোৱা হয় 5, 9, 18, 6 আৰু 15, যেহেতু আপোনাৰ এই তাৰিখটো হ'ল যেহেতু প্ৰেমৰ দিকটোৰ কাৰণে। আৰু ইয়াৰ পিছত আমি আলোচনা কৰিম যে ধন আৰু বিত্তৰ দিকটো। প্ৰিয় দৰ্শক, ডিচেম্বৰ মাহটো আপোনাৰ যদি ধন আৰু বিত্ত আমি যদি চাওঁ, পূৰ্বপুৰুষৰ সম্পত্তি বা পুৰণি বিনিয়োগকে ধৰি শহুৰেকৰ পৰা আপুনি অভাৱনীয় লাভ কৰিব পাৰে। আপোনাৰ পত্নীয়ে আপোনাক আৰ্থিকভাৱে সহায় কৰিব। আপুনি ধৰ্মীয় তীৰ্থযাত্ৰালৈ যাব পাৰে বা দান বৰঙণি বা সমাজ সেৱাত ধন খৰচ কৰিব পাৰে। কিন্তু বৃহস্পতি ৰেট্ৰগ্ৰেড গতিৰ ফলত আপোনাৰ খৰচ কিছু বৃদ্ধি হ'ব পাৰে। শ্বেয়াৰ বজাৰৰ পৰা আশা কৰা ধৰণৰ লাভ দেখা নাপাব পাৰে, গতিকে বিনিয়োগ নকৰাটোৱেই আপোনাৰ কাৰণে ভাল হ'ব। এই মাহটো ধন বা ঋণ লোৱাৰ বাবে উপযোগী নহয়। যদি আপুনি কোনো বিত্তীয় সিদ্ধান্তৰ বিষয়ে নিশ্চিত হয়, তেন্তে কোনো ধৰণৰ লোকচানৰ পৰা হাত সাৰিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লওক। ৰিয়েল ইষ্টেটৰ সৈতে জড়িত কোনো বিবাদ এৰাই চলক আৰু যিকোনো বিনিয়োগ কৰাৰ আগতে পেছাদাৰী পৰামৰ্শ লওক। বিশেষকৈ সম্পত্তিৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তাৰিখ যদি চোৱা হয় 2, 5, 7, 12, 21 আৰু 30। আপুনি গুৰুত্বপূৰ্ণ তাৰিখবোৰ মনত ৰাখিব 2, 5, 7, 12, 21 আৰু 30। ছাত্ৰ ছাত্ৰী আৰু শিশুৰ যদি আমি চাওঁ যে এই মাহত যেহেতু আপোনাৰ ডিচেম্বৰ মাহটো শনিৰ প্ৰৱেশৰ বাবে এই মাহত আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু আশা কৰা ধৰণৰ সুবিধা লাভ কৰিবলৈ আপোনাৰ সৰ্বোচ্চ প্ৰচেষ্টা চলাব লাগিব। আপুনি আপোনাৰ পাঠ্যক্ৰমৰ বাহিৰৰ বিষয় এটা বাছি ল'ব পাৰে, যদিও ইয়াৰ বাবে অধিক কষ্টৰ প্ৰয়োজন হ'ব। আপুনি হয়তো আপোনাৰ মূল পাঠ্যক্ৰমৰ বাহিৰৰ গৱেষণাৰ প্ৰতি আগ্ৰহী। বহু প্ৰত্যাশিত ফলাফলত পলম হোৱাৰ বিষয়ে সচেতন হওক। ছচিয়েল মিডিয়া বা বন্ধু বান্ধৱীয়ে পঢ়া শুনাত একাগ্ৰতা হেৰুৱাব পাৰে, গতিকে সাৱধান হওক। আপুনি পঢ়া শুনাত মনোনিৱেশ কৰি থাকক। যদি তেওঁলোকে কোনো খেলৰ প্ৰতি বিশেষ আগ্ৰহী, তেন্তে তেওঁলোকক উচ্চ পৰ্যায়ৰ পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ কথা চিন্তা কৰক। বন্ধু বা খেলৰ দ্বাৰা শিশুসকল অন্যমনস্ক হ'ব পাৰে, গতিকে আপুনি তেওঁলোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। প্ৰিয় দৰ্শক, আমি ছাত্ৰ ছাত্ৰী আমি শিশুৰ ওপৰত যিহেতু আমি আলোচনা কৰিলোঁ, ইয়াৰ পিছত আমি শেষত আলোচনা কৰিম যে পৰিয়াল আৰু স্বাস্থ্য। প্ৰিয় দৰ্শক, তৃতীয় পক্ষৰ সহায়ত পৰিয়ালত উত্তেজনা হ্ৰাস পাব পাৰে। ভুল বুজাবুজি বা কঠোৰ কথাৰ ফলত পৰিয়ালৰ সদস্যৰ লগত মতানৈক্য হ'ব পাৰে। প্ৰয়োজনীয় সময়ত আপুনি আপোনাৰ পৰিয়ালৰ পৰা আৰ্থিক সহায় লাভ কৰিবও পাৰে। অৱশ্যে নিজৰ বাক্য নিয়ন্ত্ৰণ কৰক। আপুনি ৰক্তচাপৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে, যাৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। টেঙা খাদ্য পৰিহাৰ কৰক আৰু স্বাস্থ্যসন্মত খাদ্যৰ ওপৰত গুৰুত্ব দিয়ক, যাতে ফিট আৰু সুস্থ হৈ থাকে। বুকু বা হাওঁফাওঁৰ যিকোনো সমস্যাৰ বাবে সজাগ হওক। প্ৰিয় দৰ্শক, আপোনাৰ কাৰণে ডিচেম্বৰ মাহটো আপুনি প্ৰতিকাৰ কাৰণে চিম্পুল প্ৰতিকাৰ আপুনি কৰিব পাৰে। যেনে ধৰি লওক, আপুনি হনুমান মন্দিৰত আপুনি শৰাই এভাগ দিব পাৰে। আৰু লগতে আপুনি কি কৰিব যে বৃহস্পতিবাৰে আপুনি বিষ্ণু মন্দিৰত আপুনি হালধীয়া বস্ত্ৰ, আপুনি বুট দালি, গুড়, হালধি, চেনিকল, হালধীয়া মিঠাই, সেইখিনি বস্তু আপুনি কি কৰিব বিষ্ণু মন্দিৰত আপুনি দান কৰিব। প্ৰিয় দৰ্শক, হলে আপোনাৰ কি হ'ব যে বৃহস্পতিও শান্তি থাকিব, লগতে শনিও শান্তি থাকিব। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।